ৰাতি মানে দাদাহঁতৰ ঘৰত থাকে, মই অকলে থাকোঁ ইয়াত। ভয় নালাগেনে? নালাগে আৰু থাকি থাকি অভ্যাস হৈ গ'ল। ধুমুহা বতাহ আহিলেও সেই তেনেকেই থাকোঁ আৰু। কিমান বছৰ ধৰি আছে আপুনি? টোপনি নাযায় আৰু সাৰ পাই বহি থাকোঁ আৰু কি কৰিব। কিমান বছৰ ধৰি আপুনি এনেকে আছে? মই ইয়াত ধৰক কি 15 বছৰ ওপৰত হ'ল। সা সম্পত্তি বুলিবলৈ এয়াই আৰু ইয়াতে এনেকৈ আছোঁ আৰু। আপোনালোকৰ যিগৰাকী বিধায়ক আপুনি চিনি পায়নে? আমাৰ বিধায়ক ৰূপক শৰ্মা নেকি? তেখেতক আপুনি কৈছেনে নাই যে আপোনাক যে এটা ঘৰ প্ৰয়োজন, যিহেতু ইয়াত পঞ্চায়ত আছে, পঞ্চায়তে গম পায় নে নাপায় যে আপোনাক যে ঘৰ এটা প্ৰয়োজন? তেওঁলোকক এবাৰ কোৱা গৈছিলে যে আমাৰ ফালেও বোলো এবাৰ চকু কাণ মাৰি চাব, আমিও দিন হাজাৰ কৰি খোৱা মানুহে। তাৰপিছতে তেওঁলোকে এবাৰ মোৰ ঘৰটো আহিছিল, অহাৰ পিছতে তেওঁলোকে ঘৰটো বেলেগক দি দিলে। কোন পঞ্চায়ত পৰে? আমাৰ এই কাছমাৰী পঞ্চায়ত। প্ৰেচিডেণ্ট কোন? প্ৰেচিডেণ্ট আপোনাৰ এজনৰ নামটো মুখতে নাহে নহয়। আজি আপুনি আপোনালোকৰ বিধায়কক কিবা ক'ব নেকি? ক'বলগীয়া কি আৰু, যেতিয়া নাই আৰু নিদিয়ে যেতিয়া আপুনি ক'ব পাৰে তেখেতক। হয়, যেতিয়া নিদিয়ে নাপাওঁ নালাগে বোলো এনেকেই থাকিম আৰু সেই বুলিয়ে আছোঁ আৰু একোতো ক'ব নোৱাৰোঁ। কিন্তু বিজেপি চৰকাৰে বহুত দুখীয়া মানুহক ঘৰ দিছে, বহুতকে দিছে, কিন্তু আমাৰ বেলেগকেই চাই আছে। হয়, এতিয়া আমি আধা বয়স গ'লেহি আজিলৈকে ঘৰে পোৱা নাই। অনুদানৰ নামত মানে পোৱাই নাই একো। আৰু পানী নাই, ধৰি লওক পানীও দিয়া নাই আমাৰ এইফালে, একো নাই। আৰু চৰকাৰ আঁচনি একো পোৱা নাই, খালি অৰুণোদয়টো পাওঁ, তাকো এতিয়া কিমান পোৱাই নাই। লোন চোন একো পোৱা নাই, কৃষি লোনো পোৱা নাই, একো নাই পোৱা। যিকেইটা ঘৰ আমি দেখা পাইছো, আমাৰো এনেকুৱাই। বৰষুণ পৰিলে আমাৰো বৰষুণ পৰিলে থাকিবই জেগা নাই, আমাৰো বৰষুণ পোৱা তেনেকুৱাই।